ওম শান্তি এটা প্ৰফিট নোহোৱা কাম আমি সদায় কৰি আছোঁ আমি কথাৰ প্ৰসংগত কওঁ এই তাৰ পৰানো মোৰ কি লাভ হ'ব সেইটো মই নকৰোঁ বা এইটো মই নাখাওঁ খোৱাৰ ক্ষেত্ৰতো আমি বেছি কনচিয়াছ যে এইটো খালে মোৰ কি ক্ষতি হ'ব এইটো খালে মোৰ কি লাভ হ'ব কিন্তু আমি এটা কাম যিটোৱে আমাক লাভ দিয়া নাই বৰঞ্চ সেইটোৱে আমাৰ জীৱনৰ সুখ শান্তি আনন্দ প্ৰাপ্তি সকলো ঘাটাই গৈ আছে সেইটো কাম কিন্তু আমি অহৰ্নিশে কৰি আছোঁ আৰু সেইটো হৈছে আনৰ ব্যৰ্থ চোৱাটো হয়নে বাৰু কেতিয়াবা আমি দকৈ ভাবিছোঁনে যে আমি যেতিয়া আনৰ ব্যৰ্থ দেখিছোঁ আনে উন্নতি কৰিলে আমাৰ ঈৰ্ষা হয় আনে যেতিয়া খুব ভালকৈ জীৱন যাপন কৰে সেয়া দেখি আমাৰ মন বেয়া লাগি যায় এইবিলাক স্পণ্টেনিয়াছ হ'বলৈ লৈছে আজিকালি আপোনাৰ ভিতৰত তেনেকুৱা শক্তি জাগ্ৰত হৈ আছে নেকি একো ডাঙৰ কথা নহয় মনুষ্য জীৱনত এনেকুৱা ধৰণৰ বহু অপশক্তিয়ে আমাক কাবু কৰি আছে আমি নিজেই নাজানো একচুৱেলি আপুনি এটা কথা জানেনে ইয়াত কোনো কাৰো শত্ৰু নহয় আপোনাৰ কিন্তু প্ৰধান শত্ৰুজন আপুনি আৰু আপোনাৰ প্ৰধান মিত্ৰজন আপুনি ইউ আৰ দ্য বেষ্ট ফ্ৰেণ্ড অফ ইয়ৰ চেল্ফ এণ্ড ইউ আৰ দ্য বেষ্ট এনিমি ৱৰ্ষ্ট এনিমি অফ ইয়ৰ চেল্ফ এইটো কথা যদি আমি মানি লওঁ নহয় কি হ'ব জানেনে শত্ৰুক নাশ কৰিবলৈ সুবিধা হ'ব নহয় জানো এতিয়া আমি কি কৰোঁ নিজৰ কিছুমান ভাৱনাৰ ওপৰত কণ্ট্ৰল নাই নিজৰ থিংকিং প্ৰচেছৰ ওপৰত আমাৰ কণ্ট্ৰল নাই নিজক আমি কেতিয়াও চেক নকৰোঁ কিন্তু আমি যেতিয়া আমাক যোনে বেয়া পায় আমাক যোনে ঈৰ্ষা কৰে আমাক যোনে দুখ দিয়ে আমি তাক শেষ কৰাৰ কথা চিন্তা কৰোঁ আমি তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কথা চিন্তা কৰোঁ হিন্দীত এষাৰ কথা আছে সকলো अलग अलग কোনো গলত নহয় তাৰমানে সকলোৱেই বেলেগ বেলেগ কিন্তু কোনো ভুল নহয় কিমান ডাঙৰ পাৱাৰফুল মহামন্ত্ৰ নহয়নে যদি আপুনি এইটোও কৈ থাকে সকলোৱে ভাল সকলোৱে সংস্কাৰ বেলেগ বেলেগ কিন্তু সেইবাবে জানো তেওঁ বেয়া হ'ব নোৱাৰে কেতিয়াও বেয়া নহয় জানো মনুষ্য কেতিয়াও বেয়া হ'ব নোৱাৰে কোনো কাৰণত কোনো মনুষ্য বেয়া হ'ব নোৱাৰে যি বেয়া কৰ্ম কৰি আছে সংস্কাৰ দেখুৱাইছে সেয়া কি তেওঁৰ লগত লৈ অহা সিমানটো কিন্তু আমি জানিব লাগিব সেইবাবে পৰমাত্মাই কয় তুমি জ্ঞানী আত্মা আপুনি সেই জ্ঞানী আত্মা আপুনি জানে যে কোনো মনুষ্যই কোনো বুৰঞ্জী নোহোৱাকৈ কোনো ধৰণৰ অপসংস্কাৰ কৰিব নোৱাৰে কোনো কৰোঁ বুলি ভুল নকৰে কোনো ইণ্টেনশ্যনেলি কাৰো বেয়া নাভাবে কি হয় আহি যায় এই যে আহি আছে যে অনৰ্থক অহৰ্নিশে দিনে ৰাতি যে আহি আছে তাক কেনেকৈ বন্ধ কৰিম আমাক তাৰহে মেডিচিন লাগে নহয় জানো বাকীটো আহি আছে আমি ইচ্ছা কৰোঁ যে মই বেয়া নাভাবোঁ মই ঈৰ্ষা নকৰোঁ মই খং নকৰোঁ মই কেতিয়াও কাৰো প্ৰতি অকল্যাণ চিন্তা নকৰোঁ মই কাৰোৰ প্ৰতি কোনো ধৰণৰ শত্ৰুতা ভাৱ নলওঁ কিন্তু আহি যায় বহুতৰে মনত এইটো বস্তু আহে ন যে আহি যায় মনলৈ কি কৰিম খং নকৰোঁ বুলি ভাবোঁ ফটককৈ ওলাই গ'লি ন তেওঁ এনেকুৱা কৰিলে কি হয় বিকজ অফ তাৰমানে মই তেওঁৰ কাৰণে কৰিলোঁ আজি মোৰ দিনটো বেয়া হ'ল কাৰণ থাকি যায় আজি মোৰ দিনটো ভাল হ'ল কাৰণ এটা থাকে সেই কাৰণটো থাকে বাবেইতো আমি আজি নিজকে ডেভেলপ কৰিব পৰা নাই যেতিয়া কাৰণটো মই নিজে বনিম যে আজি মোৰ দিনটো একদম বেয়া গ'ল কাৰণ মই নিজে এবাৰ কৈ চাওকচোন আজি মোৰ দিনটো বৰ কিবা একদম বেয়াকৈ গ'ল আৰু কোনোবাই মোক অমুক ক'লে তমুক ক'লে কাৰণ মই নিজে আচ্ছা এতিয়া ভাবিব কাৰণটো কেনেকৈ নিজে হৈ গ'ল কাৰণটো এনেকৈ নিজে হ'ল মই যে ক'লোঁ সকলোৱে বেলেগ কোনো ভুল হ'ব নোৱাৰে তাৰমানে ছাপ'জ এইজন এজন ব্যক্তি আপুনি এইজনে আহি আপোনাৰ ওচৰত নাচ বাগ কৰি আছে এইটো কি তেওঁ লগত লৈ অহা সংস্কাৰ বেচেৰা তেওঁ নাচিয়ে থাকে গতিকে এওঁ নাচাৰ কাৰণে যদি এওঁৰ দ্বাৰা আপুনি প্ৰভাৱিত হৈ শেক হ'বলৈ আৰম্ভ হয় ভুলটো কাৰ ভুলটো তেওঁ জানো নহয় এওঁৰ ভুল কেতিয়াও নহয় এওঁ নাচি থাকে এনেকৈ দ্বিতীয় এজন আহিল দ্বিতীয়জনৰ কাম হৈছে বেলেগৰ নিন্দা কৰা বেলেগৰ চৰ্চা কৰা দেই মই এটা উদাহৰণ দিছোঁ আৰু দ্বিতীয়জনো বেলেগৰ নিন্দা চৰ্চা আপোনাৰ ওচৰত চলাই আছে আপুনি কিন্তু ষ্ট্ৰিক্ট হৈ আছে নিন্দা চৰ্চাত যদি আপুনি কেনেবাকৈ ভাগ লৈ ল'লে আপুনিও এনেকৈ বেণ্ড হৈ যাব লাগিব না আপুনি কৈছে যে নাই ঠিক আছে সকলো ভাল সকলোৱে নিজৰ নিজৰ সংস্কাৰ লৈ আহিছে মই কাকো বেয়া দৃষ্টিৰে নাচাওঁ শেষ তেওঁৰ কথা শেষ হৈ গ'ল আৰু এজন আহিলে দেই এইবোৰ মনুষ্য বুলি ভাবি লওক আৰু এজন আহি পেলাই আপোনাক দুখ দিছে গালি দিছে কিবা দিছে কিবি দিছে
আপোনাৰ কথা মনা নাই, আপোনাক বিশ্বাসঘাতকতা কৰিছে, আপোনাৰ ওপৰত শত্ৰুতা কৰিছে, ৰাইট? তেওঁৰ সংস্কাৰ আমি যি দি থৈ আহিম সেয়া আমালৈ তেওঁলোকে লৈ আহিছে ভাগে ভাগে। 5 জনে বেলেগ ধৰণৰ বস্তু লৈ আহিছে। এতিয়া কথা হ'ল ইমানখিনি দিয়াৰ পিছতো আপুনি চিধা হৈ আছে নে আপুনি লাহেকৈ হালি পৰিছে? হালি পৰা মানে কি? দুখ। হালি পৰা মানে কি? এওঁলোকৰ ওপৰত আপুনি কি হৈ গ'ল? এওঁলোকৰ আপুনি গোলাম হৈ গ'ল। কিন্তু আমি থাকিব লাগিব এনেকৈ ষ্ট্ৰিক্ট হৈ থাকিব লাগিব। তাৰ বাবে কিন্তু নিজকে কিন্তু আমি মানি ল'ব লাগিব যে মই যদি চিধা হৈ থাকোঁ, যিমানেই অপসংস্কৃতি মোৰ ওচৰলৈ নাহক কিয় মোক লৰচৰ কৰিব নোৱাৰে। মই সদায় এক হৈ থাকিম। মই জানো মই যাক যি দি থৈ আহিছিলোঁ সি এতিয়া মোক ডাবল জোৰেৰে ঘূৰাবলৈ আহিছে। কেনেকৈ একচেপ্ট কৰিব এতিয়া? সেইবাবে একচেপ্ট কৰা এটা সময় থাকে। পৃথিৱীৰ ইমান বেলেগ বেলেগ সংস্কাৰৰ মানুহ আছে, ইমান বেলেগ বেলেগ ৰূপৰ মানুহ আছে। সকলোকে গ্ৰহণ কৰিবলৈতো আমাক পাৱাৰ লাগিব, এনাৰ্জি লাগিব ন। ফটককৈতো আমি গ্ৰহণ কৰি ল'ব নোৱাৰোঁ ন, নহয় জানো? বুজি পাইছে? আমিতো ফটককৈ গ্ৰহণ কৰি ল'ব নোৱাৰোঁ। কেনেকৈ কৰিম? আমি কওঁৱেই ন, এই কেনেকুৱা ধৰণৰ সংস্কাৰ, কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ একদম ভাল নালাগে। কওঁ ন? কেতিয়াও ক'ব নাপায়। ক'ব লাগে ঠিক আছে, বেচেৰাই তেওঁ সংস্কাৰ লৈ আহিছে, তেওঁৰ প্ৰতি মোৰ শুভভাৱনা আছে। নিৰাকাৰ পৰম পিতাৰ দৃষ্টিত তেওঁৰ সকলো অপসংস্কাৰ বিনষ্ট হৈ যাওক, এয়াই মই ঈশ্বৰৰ ওচৰত, পৰমাত্মাৰ ওচৰত মই নিবেদন কৰিছোঁ। মাত্ৰ কেইটামান শব্দৰ যদি সলনি কৰোঁ, জীৱন বেলেগ হৈ পৰিব। জীৱন ইমান সুন্দৰ, ইমান ধুনীয়া হৈ পৰিব যে আপুনি ভাবিব যে মই আচলতে কি পালোঁ। জীৱনৰ যি মাদকতা, এই যে জীৱন পালোঁ, এই যে মনুষ্য শৰীৰ পাইছোঁ, তাৰ যিটো তৃপ্ততা, সেইটো কিন্তু আপুনি তেতিয়াহে অনুভৱ কৰিব যেতিয়া আপুনি কেইটামান কেৱল শব্দক সলনি কৰি ল'ব পাৰিব। তাৰ বাবে উচিত সময় হৈছে ৰাতিপুৱা অমৃতবেলা ব্ৰহ্ম মুহূৰ্ত। কাৰণ মনক পৰিৱৰ্তন কৰাটো সহজ নহয়। বডিক আপুনি পৰিৱৰ্তন কৰিব ল'ব পাৰে। বডি আজি আপুনি শকত হৈ আছে, কাইলৈ ক্ষীণাই পেলাব পাৰিব। কাইলৈ ক্ষীণাই আছে, আজি শকত হৈ যাব পাৰিব। আপুনি বডিৰ অংগ প্ৰত্যংগ চাইজ চব চেঞ্জ কৰিব পাৰে। কিন্তু মনক পৰিৱৰ্তন কৰাৰ এটাই সময় থাকে, যাক অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত, ৰাতিপুৱা যিটো আৰম্ভণি হয় 2টা বজাৰ পৰা আৰু 5টা বজাৰ ভিতৰত যিকোনো এটা সময়ত আপুনি উঠিব লাগিব। তাৰ বাবে আপুনি মনক বুজাব লাগিব। সেইখিনি হৈছে মনক বুজোৱাৰ সময়। আৰু মন সেইটো সময় ছাবকনচিয়াছ মাইণ্ডছেটত থাকে। মনক আপুনি যি দিব তাকেই ল'ব। আপুনি যদি কোনোবা পৰম শত্ৰু আছে, তাক যদি আপুনি মিত্ৰ বুলি মনক কৈ দিয়ে, মনে তাকেই ল'ব। আৰু তেওঁ অহাৰ লগে লগে মনে মিত্ৰৰ দৰে সংস্কাৰ কৰিবলৈ আৰম্ভ কৰিব দেই। গতিকে আহকচোন, এই যে ব্যৰ্থ ভবাটো, যে আজি মোৰ জীৱনত ইমান দুখ কাৰণ মই নিজেই, এনেকৈ ক'ব লাগিব। কাৰণ মই নিজেই, নহয় জানো? কাৰণ বতাহ ধুমুহা গাজনি জীৱনত অবষ্টেকলছ, বহুত ধৰণৰ স্পীড ব্ৰেকাৰ আহিব। আমি যেন থমকি নৰওঁ। ৰাস্তাত গাড়ী চলাই গৈ থাকোঁ, ইমান স্পীড ব্ৰেকাৰ, বিশেষকৈ যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, তাত বহুত বেছি স্পীড ব্ৰেকাৰ। ৰিচেণ্টলি মোৰ কঁকালৰ বিষ হৈ আহিছে। গতিকে জানো ৰৈ গৈছোঁ জানো? অবষ্টেকলছ, স্পীড ব্ৰেকাৰ আহিছে, গাড়ী আমি কি কৰিছোঁ, গিয়াৰ 1 নম্বৰলৈ লৈ আহিছোঁ, আৰামছে ওলাই গৈছোঁ। ৰাইট ন? যদি আমি ফিজিকেলি ক'তো নৰওঁ, মনৰে কিয় ৰৈ দিছোঁ? দিনটো বৰ ধুনীয়া চলি আছিল, হঠাৎ কোনোবাই আহি এষাৰ বেয়াকৈ কৈ দিলে, কিয় ৰৈ গৈছে আপুনি? নৰবলৈ আপুনি ক'ব লাগিব যে যি আহিছে মোৰ সন্মুখলৈ, তোমাক স্বাগতম। তুমি যেনেকুৱাই, তুমি তোমাৰ বাবে শ্ৰেষ্ঠ। তুমি ঈশ্বৰৰ সন্তান। তুমি সংস্কাৰৰ দ্বাৰা তুমি পীড়িত। তোমাৰ সকলো অপসংস্কাৰ বিনষ্ট হওক। নিৰাকাৰ পৰম পিতা ঈশ্বৰ আল্লাহ গড ভগৱানৰ দৃষ্টি তোমাৰ লগত আছে। তুমি সুখী হোৱা, মোৰ শুভভাৱনা আছে। কৈ চাওকচোন মোৰ লগতে এতিয়া। ক'লেই খুব ভাল লাগে। আৰু কোৱাৰ লগে লগে কি জানে, আমাৰ গোটেই মানসিক স্থিতিটো চেঞ্জ হ'বলৈ আৰম্ভ কৰে। সকলো হৈছে আমাৰ মনৰ খেল।
মনক ইমান দিন যি দি আছে মোৰ তাৰ কাৰণে মোৰ জীৱনটো শেষ হ'ল মোৰ অমুকৰ কাৰণে জীৱনটো শেষ হ'ল মোৰ আজি এইটো কথাত বেয়া লাগে মোৰ গোটেই সময়খিনি নষ্ট কৰিলে অমুক তমুক এইবিলাক যে লাহে লাহে নোহোৱা হৈ যাব গোটেই জীৱনটো আপোনাৰ যি চলি আছে তাৰ বাবে সম্পূৰ্ণ দায়ী আমি নিজে দে গতিকে আহক নিজে নিজৰ বেষ্ট ফ্ৰেণ্ড হৈ যাওঁ যেতিয়াই দেখিছে মনে কিবা ব্যৰ্থ চিন্তনা আনিবলৈ আৰম্ভ কৰিছে আনৰ কমি কমাই দেখিছে আনৰ কমজুৰি দেখিছে আনক দেখিছে আনৰ প্ৰতি ঈৰ্ষা লাগিছে ইমিডিয়েটলি বুদ্ধিৰ মুখ খোল খাব লাগিব যে যোনে যি কৰি আছে শ্ৰেষ্ঠ কৰি আছে যোনে যি ভাগ্য লৈ আহিছে যোনে যি কৰ্ম লৈ আহিছে সি প্লে কৰি আছে সব একুৰেট বজি আছে আৰু মই মোৰ জীৱনত যি কৰিম শ্ৰেষ্ঠ কৰিম আৰু ইমান শ্ৰেষ্ঠ কৰিম যাতে মোৰ কৰ্ম দেখি আন 10জন আদৰ্শৱান হৈ যায় আপুনি কৰিব পিছত কিন্তু কওক প্ৰথমতে ক'ব লাগিব কিন্তু দেই বহুত ক'ব লাগিব কওঁতে সি আমাৰ কি হ'ব সংস্কাৰ কৰ্মলৈ আমাৰ পৰিৱৰ্তন আহিব গতিকে আপোনালোকে সৰ্বপ্ৰথমে আজিৰ পৰা আপোনাৰ সন্মুখলৈ যেনেকৈ মানুহ নাহক যি মানুহ নাহক ৰাতিপুৱাৰ পৰা গধূলিলৈ এটাই সেন্টেন্স ক'ব এটাই বাক্য ক'ব সকলো পাৰফেক্ট সকলো ওকে সকলো ভাল মোৰ বাবে সকলো ভাল লাগিলে আপোনাৰ বাবে বেয়াই আপোনাৰ শত্ৰুতাই কৰক যিবা মোৰ কাৰণে ভাল সকলো নিজৰ সংস্কাৰ লৈ আছে সকলো এই নাটকৰ ৰংগমঞ্চ নিজৰ পাৰ্ট বজাই আছে সকলো ঠিক আছে মোক কাৰোৰ পৰা একো নালাগে মই সকলোকে আশীৰ্বাদ শুভকামনা দিওঁ বাস গতিকে এইখিনি আপুনি কৰি চাওকচোন নকৰিলে কিন্তু ফল নাপাব কৰিলে কিন্তু আপুনি 100% ফল পাবই পাব ওম শান্তি